So hi everyone, মই মুস্তাকিম আপুনি চাই আছে আসাম CC ভিল ইউটিউব চেনেলখন হয়। আজিৰ এখন ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেল দেখি নিশ্চয় চাগে আপুনি হয়তো গম পাইছে। হয়, আজি কোনটো বিষয় আমি আলোচনা কৰিবলৈ গৈ আছো। হয়, আপুনি এতিয়া কিন্তু CSC ৰ পৰা D2S ডিশ টিভিৰ কানেকশন বা নিউ কানেকশন আপুনি কিন্তু প্রভাইড কৰিব পাৰিব। আপোনাৰ নিয়ারেস্ট কাস্টমাৰ যিখিনি আছে আপুনি কিন্তু প্রভাইড কৰিব পাৰিব। সো আপুনি এটা কাস্টমাৰক যদি এটা ডিশ টিভি বুকিং কৰি দিয়ে তেন্তে আপুনি 300 টকাৰ পৰা 500 টকা লৈকে আপুনি এটা বুকিংত আপুনি এইটো আপোনাৰ কমিশন হ'ব। সো আপুনি কেনেকৈ এইটো কাম কৰিব আৰু কেনেকৈ আপুনি অনলাইন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব বা আপোনাৰ CSC যোগেদি আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু আপোনাৰ কিমান টকা কমিশন আহিব আৰু কিমান ইয়াতে ইয়াৰলি পেমেন্ট আৰু মান্থলি পেমেন্ট কিমানখিনি আছে বা ফ্যামিলি পেক আছে এইখিনি আপুনি গোটেইখিনি আজিৰ এখন ভিডিঅ'ত আমি দাঙি ধৰিম। গতিকে আপুনি ভিডিঅ'খন অকণো স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাব আৰু কিবা যদি আপুনি প্ৰব্লেম পায় নিশ্চয় আমাক কমেন্ট বক্সত কমেন্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ আসাম CC ভিল ইউটিউব চেনেলখন যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিব। সো আমি এতিয়া আহো মেইন টপিক লৈ। আপুনি আপোনাৰ যিকোনো এখন সাৰ্চ ব্ৰাউজাৰত আহি পেলাই আপুনি তাত আপুনি সিম্পলি সাৰ্চ কৰি দিব ডিজিটেল সেৱা পোৰ্টাল। সো আপোনাৰ CSC আইডি পাছৱৰ্ড দি পেলাই আপুনি আপোনাৰ ড্যাশবোৰ্ডখনত আহিব। সো ড্যাশবোৰ্ডখনত আহিলে ইয়াতে ওপৰত চাব পাৰিব ওপৰত যেটো আপোনাৰ সাৰ্চৰ যেটো অপচন পায়। সো ইয়াতে আপুনি সাৰ্চ কৰি দি দিব D2S বুলি সাৰ্চ কৰি দি দিব। সো মই ইয়াতে D2S বুলি সাৰ্চ কৰি দি দিলো। সো D2S প্ৰথমতে আপোনাৰ নিউ কানেকশন যেটো আছে তাত আপুনি ক্লিক কৰি দিব। সো ইয়াতে ক্লিক কৰি দিলে আপুনি কি কৰিব ইয়াতে ৰেজিষ্ট্ৰেচন নিউ VLC ইয়াতে হিচাপে আপুনি ক্লিক কৰিব লাগিব। সো ইয়াতে আপোনাৰ CSC আইডি দিয়া আছে, ইয়াতে পিন কোড আৰু আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো দি পেলাই ইয়াতে সেন্ড OTP ক্লিক কৰিব। এই OTP ক্লিক কৰি লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP যাব। ইয়াতে প্ৰথমতে আপোনাৰ CSC আইডিটোত আপোনাৰ D2S কানেকশনৰ বাবে এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব বা প্ৰফাইল আপোনাৰ বনাই ল'ব লাগিব। সো এটা আপোনাৰ OTP খিনি দি পেলাই নিছত আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দি দিব। সো ইয়াতে আপুনি কি কৰিব ইয়াতে আপোনাৰ থ্যাঙ্কস ইউ ক্যান নাও লগ ইন উইথ 5 মিনিটস। সো আফটাৰ 5 মিনিটস তো আপুনি কি কৰিব ইয়াতে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি 5-10 মিনিট পিছত আকৌ আহি পেলাই ইয়াতে আপুনি লগ ইন কৰিব পাৰিব। সো মই ইয়াতে 5-10 মিনিট পিছত আহি পেলাই মই এটা আপোনাক লগ ইন কৰি দেখুৱাই দি আছো। সো ইয়াতে মই ইয়াতে ইউজাৰত সিলেক্ট কৰিলো। সিলেক্ট কৰাৰ পিছত ইয়াতে লগ কানেক্টেড যে আছে ইয়াতে আপুনি লগ ইনত ক্লিক কৰি দিয়াৰ লগে ঠিক এনেকুৱা এখন ড্যাশবোৰ্ড খোল খাব যত আপুনি চাব পাৰিব। সো ইয়াতে আপোনাৰ এড ইনষ্টল যে দিয়া আছে ইয়াতে ইনষ্টলমেন্ট কল যে দিয়া আছে ইয়াতে আপুনি কিন্তু ক্লিক কৰি পেলাই কিন্তু এটা নিউ সেটআপ বক্সৰ বাবে কিন্তু ইয়াৰ পৰা আপুনি আবেদন কৰিব পাৰিব। সো ইয়াতে স্টক টাইপ যে দিয়া আছে কানেকশন টাইপ ইয়াতে আপুনি কি কানেকশন ল'ব বিচাৰে কোনটো কানেকশন ল'ব বিচাৰে সো ইন্ডিভিজুৱেল হিচাপে ল'ব বিচাৰে নেকি ইয়াতে আপুনি কিন্তু সিলেক্ট কৰিব পাৰিব। সো তাৰ পিছত ইয়াতে আপোনাৰ বক্স টাইপ 2 যে আছে ইয়াতে HD HD আলট্ৰা ইয়াতে বিভিন্ন ধৰণৰ কিন্তু ইয়াতে অপচন দিয়া আছে। আপোনাৰ যেটো প্ৰয়োজন হয় বা আপোনাৰ কাস্টমাৰৰ যেটো প্ৰয়োজন হয় এটো কিন্তু ইয়াৰ পৰা আপুনি সিলেকশন কৰি দিব পাৰে। সো ইয়াতে তাৰ পিছত চাব পাৰিব পিকআপ ভাউচাৰ বুলি দিয়া আছে। সো আপোনাৰ ভাউচাৰ নম্বৰ কিন্তু আপুনি ইয়াতে এতিয়ালৈকে পোৱা নাই। সো আপোনাৰ যেটো নিয়ারেস্ট D2S ৰ যেটো অফিস আছে তাত আপুনি যোগাযোগ কৰি ৰাখি দিব, তেওঁলোকে কিন্তু ভাউচাৰটো প্ৰভাইড কৰে। সো এই ভাউচাৰটো আপুনি কিন্তু ইয়াতে এপ্লাই কৰিলে কিন্তু আপুনি প্ৰতিটো কানেকশনত টকাতকৈ অধিক 500 টকাকৈ কিন্তু আপুনি লাভ কৰিব পাৰিব। সো এটা কানেকশন দি দিলে কিন্তু আপুনি 500 টকাকৈ আপুনি জাস্ট ৰেজিষ্ট্ৰেচন কৰি দি দিব, বাকি কাম কিন্তু গোটেইখিনি আপোনাৰ অফিচৰ পৰা আহি পেলাই কিন্তু কৰিব। সো ইয়াতে এইখিনি হৈ যোৱাৰ পিছত দি আছে কাস্টমাৰ ইনফৰ্ম ইয়াতে আপোনাৰ কাস্টমাৰ নেম মোবাইল নম্বৰ হোৱাটছএপ নম্বৰ যদি আছে সেইবিলাক কিন্তু আপুনি ইয়াতে দি পেলাই সাবমিট কৰি দি দিব। সো সাবমিট কৰি দি দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিব ভিউ ইনষ্টলমেন্ট ট্ৰাক যে দিয়া আছে ইয়াতে বাৰু আপুনি ক্লিক কৰি দিব। সো ইয়াতে তাৰ পিছত আপোনাৰ ফ্ৰম ডেট আৰু টু ডেট যে দিয়া আছে আপোনাৰ কিমান তাৰিখ আজিৰ পৰা কিমান তাৰিখ লৈকে কিমানখিনি আপুনি অনলাইন বুকিং কৰিছে বা আপোনাৰ D2S কানেকশন দিছে ইয়াতে গোটেইখিনি আপুনি কিন্তু ইয়াতে চাব পাৰিব বা ইয়াতে ট্ৰেকিং কৰিব পাৰিব। সো আশা কৰোঁ আজিৰ এখন ভিডিঅ' মই বুজাবলৈ সক্ষম হৈছো। থ্যাংক ইউ।